বগাহাতীত পৰিণত ধেমাজিৰ ডাক বিভাগ ফুটুকাৰ ফেনত ডাক সেৱা জনসেৱা শ্লোগান বিগত ৩ মাহ ধৰি কৰ্মচাৰীৰ অনুপস্থিত গ্ৰাহকৰ ভীষণ অসুবিধা প্ৰশাসনত পৰিণত হৈছে ধেমাজি ডাক বিভাগ জনসাধাৰণৰ দুৱাৰে দুৱাৰে সেৱা আগবঢ়োৱা চৰকাৰী সুবিধা যেন এতিয়া সম্পূৰ্ণৰূপে বন্ধ হোৱা অৱস্থা হৈছে ধেমাজিটো অভিযোগ মতে বিগত ৩ মাহ ধৰি ডাকঘৰৰ কৰ্মচাৰীৰ অনুপস্থিত কামভাৰ নাই উচ্চ পৰ্যায়ৰ বিষয়াৰ এগৰাকী ডাক পৰিদৰ্শক থকাৰ পিছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই কৰ্মচাৰীৰ ওপৰত উল্লেখ্য যে ধেমাজি ডাক পৰিদৰ্শকৰ সৈতে মিতিৰালি কৰি গ্ৰাহকক আংগুষ্ট প্ৰদৰ্শন কৰি অহা ডাক বিভাগৰ এইজন তুষাৰকান্তি ফুকন বৰাচিয়া শাখা ডাকঘৰৰ পোষ্টমাষ্টাৰ কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ একাংশ গ্ৰাহকৰ বিগত ৩ মাহে নিজ কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ ৰাইজৰ সেৱা আগনবঢ়োৱাকৈ তুষাৰকান্তি ফুকনে লাভ কৰি আছে চৰকাৰী দৰমহা কেন্দ্ৰীয় চৰকাৰৰ এইজন কৰ্মচাৰীৰ কৰ্মকাণ্ডই এতিয়া বাৰুকৈ জনাকলা পাইছে অঞ্চলবাসীৰ সকলো স্তৰৰ গ্ৰাহকক নিজৰ সাঁচতীয়া ধন উলিয়াবলৈ এতিয়া মাহ ধৰি তাঁতবাতি কাঢ়িছে কাৰ্যালয়ৰ চোতালত তাৰ পিছতো গ্ৰাহকে দেখা নাপায় পোষ্টমাষ্টাৰক উল্লেখ্য যে ঘৰৰ হাঁহ পাৰ কুকুৰা ছাগলী বিক্ৰী কৰি সঞ্চয় কৰা সাঁচতীয়া ধন চিঠিপত্ৰ সকলো সুবিধাৰ পৰা বঞ্চিত এতিয়া ধেমাজি বৰাচিয়া শাখা ডাকঘৰৰ অন্তৰ্গত গ্ৰাহক ভাৰতীয় ডাক বিভাগৰ অন্তৰ্গত ডিব্ৰুগড় ডাক সম্বন্ধৰ বিষয়ালৈ ৰাইজৰ কামৰ আহ্বান যে তুষাৰকান্তি ফুকন নামৰ কৰ্মচাৰীজনক উচিত শাস্তি দিয়াৰ লগতে চকু মুদা খুলি ভাৰতীয় ডাক পৰিদৰ্শককো উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে তাৰমানে আমি ধৰি লওক দুখীয়া মানুহ 200 এটা থ'বলৈ আহোঁ কেতিয়াবা 500 এটা থ'বলৈ আহোঁ তেওঁক লগ নাপাওঁ 2 দিন 3 দিন আহোঁ ঘূৰি যাওঁ তাৰপিছত এই দোকানীজনীকে জমা দি থৈ যাওঁ সেই ডাকঘৰৰ কাম কৰ্মীজনক লগ নাপাওঁ আকৌ আমি মই এতিয়া থোৱা আজি 200 টকাহে থৈছোঁ এই 2 মাহ হৈছিলেহে থোৱা যোৱা মাহত সিটো মাহত দিলোঁ এই মাহত দিব লাগিছিলে দিলোঁহি লেট হৈ গ'ল বা বিয়া মোৰ হ'ল যদিও তেওঁ দিছিলোঁ সি লাষ্টত হ'লেও এই এখেতৰ ওচৰতে দি থৈ গ'লোঁ দোকানী মানুহজনীৰ ওচৰতে তাৰপৰা এতিয়া তেওঁলৈ ফোন কৰিছিলোঁ আজি 4-5 দিনমান হ'ল কাইলৈ নগ'লেও পৰহিলৈ যাম বৰমা বুলি ক'লে ইয়াত খবৰ ল'লোঁ আহিলে নেকি বুলি নাহিলেই আজিলৈকে অহাই নাই বুলি ফাইন লাগিলে তেওঁ ফাইন ভৰিব নে কি বাৰু যদি ফাইন ভৰিবলগীয়া হয় ফাইন যদি দিবলগীয়া হয় তেওঁ ভৰি দিব নে কি বাৰু এতিয়া তেওঁ ভৰিব লাগিব সেইটো আমি তাৰিখমতে আহোঁ টাইমমতে আহোঁ তেওঁক লগ নাপাওঁ গতিকে দোকানী মানুহগৰাকী হাতত দি থৈ যাওঁ সেইটো আমি ফাইন নভৰোঁ বুলি আগতে কৈ থৈছোঁ তেওঁ সেইটো ফাইন তুমি ভৰিব লাগিব ডাকঘৰ যে তেওঁ ইমান দিন যে নাহে সেইবুলি আমি নাজানো ইমান যে ডাকঘৰ অফিচটো যে ইমান গেলা হেৰি লৈ আছে যে এদিন অফিচলৈ আহিলে তেওঁ গোটেই মাহটোৱে অহা হয় চিঠিপত্ৰ পৰি থাকে চিঠিপত্ৰ মানুহে নাপায় পইচা উদুৰ কৰিবলৈ আহে পইচা উদুৰ কৰিবলৈ নাপায় আকৌ খবৰ দিব লাগে পইচা উলিয়াব লাগে আহক বুলি খবৰ দিব লাগে তেতিয়া আহে নহ'লে নাহেই পইচাটো জমা লোৱাটোতো দূৰৰ কথা এই তহঁতি পইচা জমা দিয়া মই গ'লে যাম নগ'লে নাই তেনেকৈ বুলিয়ে ভাবে নে কিয়েই নে এতিয়াতো 2 মাহ ওপৰ হৈ গ'ল কিবা ছুটীত আছোঁ বুলিয়ে কয় নে কিয়েই নে ভাবে নে আমি একো নাজানো আৰু দেই এনেকৈ অফিচ চলে নে বা বৰাচিয়া কি ঘুকীয়া জেগা বুলি পিনে এনেকৈ অফিচ চলেনে বৰাচিয়া ঘুকীয়া জেগা বুলি আমি দুখীয়া মানুহো ছাগলী কুকুৰা হাঁহ পুহি পেলাই আনি আমি পইচা 2 টকা এটকা সঞ্চয় কৰিছোঁ বৃদ্ধ বয়সত খাম বুলি এতিয়া সেইকেইটাকো যদি আমি জমা কৰিবলৈ নাপাওঁ তেতিয়া দোকানী মানুহজনীৰ ওচৰত মই এতিয়া 200 টকা থ'লোঁ নাহে তেতিয়াহ'লে দিয়া মই হেৰি মোৰ তামোল চেদাকে কিনি খাওঁগৈ সেই বুলি ক'ম এতিয়া খৰচ হৈ থাকিব এতিয়া আকৌ ক'ৰবাত থ'ম এতিয়া তেতিয়া পাছবুকে বন্ধ হৈ যাব নাযায় বাৰু কি হ'ব বাৰু আমি পাম ক'ত আকৌ পইচা থ'বলৈ এনেকুৱা কথা হৈছেগৈ এতিয়া পইচা বেছি হৈছে অফিচলৈ নহাকৈ তেওঁ দৰমহা পাইছে চৰকাৰৰ পইচা বেছি হৈছে দুখীয়া মানুহক চকু দিবলৈ এৰিছে চাকৰি কৰাৰ নামত চাকৰি এতিয়া অফিচলৈ নাহিলেও চাকৰি কৰা দৰমহা পায় চৰকাৰে এনেকুৱা কৰ্মচাৰী ৰাখিব পাৰিছে আমাকে আমি এতিয়া হাজিৰা কৰি পিনে পইচা জমা থওঁ তাকো জমা ল'বলৈ নাহে হে কি কৰিম এতিয়া সেইকাৰণে দিছে মহোদয় এতিয়া আমাৰ ইয়াতো ৰেগুলাৰকৈ অহা যোৱা কৰিবলৈ সুবিধা কৰি দিব নে নিদিয়েই নে আমাক এইটো সুবিধা লাগিবই আমাৰ ইমান তলপৰা জনসাধাৰণৰ আইসকলৰ মহিলাসকলৰ আমাৰ 100 টকা 200 টকা খৰচ হয় আমি গোটাওঁহে 200 টকা সেই 200 টকা থ'বলৈ যাওঁতে যদি
আমাৰ আৰু 200 টকা খৰচ কৰি আমি পইচা ক'ত পাওঁ? আমিতো হাজিৰা কৰিলেহে পইচা পাওঁ। SP ছাৰ এতিয়া আমাক এতিয়া এইখন সুবিধা কৰি দিয়ে নে নিদিয়ে, ৰেগুলাৰকৈ আহিবলৈ তেওঁক হেৰি কৰি দিয়ে নে নিদিয়ে নে এতিয়া, নহ'লে আকৌ কি এনেকুৱাকৈ দৰমহা দিছে নেকি SP ছাৰ? SP ছাৰ এনেকুৱাকৈ দৰমহা দি ৰাখিছে নেকি কৰ্মচাৰীসকলক? কৰিছে নাই কৰা এইটো তেওঁ চকু আমি এতিয়া হাজিৰা কৰিলে আমি পইচা পাওঁ, বহি থাকিলে আমাক পইচা কোনে দিব? সেইকাৰণে তেওঁ এতিয়া নহাকৈ দৰমহা পাই আছেনে? কথা আমি তেনেকৈ আগে পিছে কৈ পোৱা নাই, নাজানো, ভুল ভ্ৰান্তি হ'ব। প্ৰথমতে যিজন দিছিলে আমাৰ নিজৰ হেৰিজনে ৰিটায়াৰ হৈ যোৱাৰ পাছত ভৱানন্দ বৰুৱা যোৰহাট কেন্দ্ৰগুৰি, সেইজনৰ নিচিনাকৈ অফিচ কৰিলে আমাৰ নিচিনা গাঁৱলীয়া মানুহ বহুত সুখী। এতিয়া তাৰ পাছত যিজন আহিলে সেইজনো অলপ ভাল কামেই কৰি গ'ল। এতিয়া 3 নম্বৰত অহাজনে একেবাৰে থাৰ্ড ক্লাছ কাম কৰি গৈছে, আমাৰ ৰাইজ সুখী হ'ব পৰা নাই। গতিকেলৈ SP ছাৰে কি কৰে কি নকৰে নিজৰ বিবেচনা কৰি আমাৰ ইয়ালৈ অতি সোনকালে আমাৰ নিজৰ লোকেল বাসিন্দা দিয়ে নে অফিচৰ পৰা পঠাই নে অতি সোনকালে এইটো দিয়ে পঠিয়াব লাগে। আমাৰ সুবিধা অসুবিধা একেবাৰে নাই আৰু মানুহে আচলতে ডাঙৰ ডাঙৰ পাছবুকখিনি লৈ গ'ল অফিচলৈ, মেইন ব্ৰাঞ্চলৈ। এতিয়া যিখিনি ৰাইজে আহে লগ নাপায়, থৈছে নথৈছে, ওলোৱা সোমোৱা একোৱেই নাই। সিহে জানে আৰু কি কৰিছে। মই এতিয়া এওঁৰ ওচৰত পইচা 200 টকা এসপ্তাহ হৈ গ'ল, মোৰ ওচৰতে থৈ যায়, আজিলৈকে অহাই নাই কৰ্মচাৰী। কি ব্যৱস্থা কৰে নকৰে সেইটো অফিচৰ ফালৰ পৰা অতি সোনকালে কৰি দিয়ক। অফিচৰ কৰ্মচাৰীজনৰ নাম হ'ল তুষাৰকান্তি ফুকন, লখিমপুৰ দলহাট নে কি বুলি কয়। আজি প্ৰায় 3 মাহ মানেই হ'ব এতিয়া, কিন্তু আজিলৈকে আমাৰ এই ডাকঘৰ যিটো ইয়াত পোষ্টমাষ্টাৰ কৰিছে নে পোষ্টমাষ্টাৰে কৰে নে পিয়ন কৰে মই নাজানো, কিন্তু সেই ল'ৰাটো আজিলৈকে ইয়াত মানে অফিচলৈ নহা হৈ থাকিলে। কাৰণ আমি গাঁৱলীয়া মানুহ, খেতিপথাৰ কৰা মানুহ, কাৰণ আমাৰ খেতিপথাৰ কৰিবলৈ টকা পইচা উলিয়াব লাগে, সোমোৱাবও লাগে। RD SB যিবোৰ আছে আমাৰ সেইবোৰ ধৰি লওক আমি জমা কৰিব লাগে, সি জমা ল'বলৈও নাহে, উলিয়াবলৈও নাহে। গতিকে তেনেস্থলত আমাৰ এনেকুৱা ডাকঘৰ থাকিলে কিটো হ'ব? ক'ত থাকে, ক'লৈ যায়, ফোন কৰিলেও ফোন ৰিচিভ নকৰে। কাৰণ আমি বহুতবাৰ তাক ভালদৰে কৈছোঁ আৰু চিঠি পত্ৰবিলাক কাকো নিদিয়ে। কাৰণ নিদিয়া দেখি ৰাইজে আপত্তি কৰা দেখি মই মানে গৈ চিঠি পত্ৰবোৰ দিওঁ। তেতিয়া মই কৈছোঁ যে মোকেই তুমি টকা 1000 মানকৈ দিম বুলিও ক'লে, কিন্তু আজিলৈকে মই সেই 2 মাহ দিন চিঠি পত্ৰ দি গোটেইখিনি ক্লিয়াৰ কৰি দিলোঁ। আগৰ পুৰণা পেণ্ডিং থকাখিনিও মই মানে দি মেলি আজৰি কৰি দিলোঁ। কিন্তু তেনেস্থলত মোক আজিলৈকে সি মানে পইচাকেইটা সম্পূৰ্ণ দিব নোৱাৰিলে। আৰু পইচা কথা ক'লেই মানে হ'ব দিম, মই ফুৰিবলৈ যাওঁ। আৰু এটা মই দেখিলোঁ সি ইমানদৰে ছুটি পায় কেনেকুৱা, বাকীবিলাকে যে নাপায়, মই ইমানদৰে ছুটি পায় সেইটো কেনেকুৱা কথা? SP মহোদয়ে কিবা এটা মানে উপায় আমাক দিলে ভাল পাওঁ। কাৰণ আমি গাঁৱলীয়া মানুহ, এতিয়া খেতিপথাৰ কৰিবলৈ টকা পইচা উলিয়াবলৈ, গতিকে আমি পাৰিব লাগে। গতিকে মই তাকে কৈছোঁ আৰু হেৰি পাব, এই মহিলাসকলো আহিছে, 2-এগৰাকী লগ পাব, জমা দিবলৈও আহে, উদ্যোগ কৰিবলৈ আহে। কিন্তু তেখেতলোকৰ লগত কথাটো পাতি হেৰি কৰি ল'লে বেছি ভাল হ'ব। গোগামুখৰ পৰা নদী শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।